নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল অৰিঅ' বিস্কুট দি এটা কেক। আৰু অৰিঅ' বিস্কুট দি কেকটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। আৰু কেকটো মই কিয় বনাইছোঁ সেইটো আজি মোৰ থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু যিহেতু মোৰ 1K ছাবস্ক্ৰাইব এতিয়া পূৰা হ'ল, সেইকাৰণে বোলো যে কেক এটা ৰেচিপি দিওঁ। কেকটো মই কাটি দেখাই দি আছোঁ। তাৰপিছত কিমানখিনি ছফ্ট হৈছে কেকটো। তাৰপিছত ভিতৰত বগা ওপৰত ফুল দেখাই পাইছে নিশ্চয়। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু কেকটো কিমানখিনি ছফ্ট হৈছে। অৰিঅ' বিস্কুট দি কেক বনাবৰ কাৰণে মই এতিয়া 5 পেকেট অৰিঅ' বিস্কুট ল'লোঁ। আৰু অৰিঅ' বিস্কুটকেইটা 10 টকীয়া দামৰ অৰিঅ' বিস্কুট হয়। আৰু এতিয়া বিস্কুটকেইটা খুলি লওঁ। এতিয়া বিস্কুটকেইটা এটা এটাকৈ চিঙি লওঁ। এনেদৰে গোটেইকেইটা বিস্কুট ওলাই ল'ম পেকেটৰ পৰা। এতিয়া বিস্কুটৰ পৰা ক্ৰীমখিনি আঁতৰাই দিম। এনেদৰে ক্ৰীমটো এক্সট্ৰাকৈ উঠাই দি আছে। এনেদৰে বাকীকেইটা বিস্কুটৰ ক্ৰীম উঠাই ল'ম। গোটেইখিনি ক্ৰীম ওলাই ল'লোঁ। আধাখিনি ক্ৰীম মই এই প্লেটত ৰাখিলোঁ। এই প্লেটৰ ক্ৰীম দি এইখিনি ক্ৰীম দি মই গোলাপ ফুল বনাম, কেকৰ ওপৰত দিম। আৰু এইখিনি ক্ৰীম মই কেকতে দি দিম। যিহেতু কেকত মই চেনি নিদিওঁ, বিস্কুটো মিঠা, ক্ৰীমো মিঠা আছে। এতিয়া এনেকুৱা টাইপৰ মই এটা কেৰি বেগ ল'লোঁ। আৰু গোটেইখিনি বিস্কুট এই কেৰি বেগটোত দি আছোঁ। কেৰি বেগটো দি এনেদৰে লগাই ল'লোঁ। এনেকুৱা টাইপৰ এটা বেলনা ল'লোঁ। আৰু বেলনা দি অলপ এনেদৰে পিটি দিম। এনেদৰে পিটি পিটি বিস্কুটখিনি গুড়ি কৰি লওঁ। ধুনীয়াকৈ এনেদৰে পিটি আছোঁ। এনেদৰে বিস্কুটখিনি গুড়ি কৰি লৈ আছোঁ। আৰু গুড়ি হাতেৰে এনেদৰে অলপ এনেদৰে কৰি দি আছোঁ। চাওক এইটো চাইডত চাওক কিমান ধুনীয়াকৈ গুড়ি হৈ আছে, দেখাই পাইছে। বিস্কুটখিনি ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ। আৰু এনেকুৱা টাইপৰ এটা ডাঙৰ বাটি ল'লোঁ। আৰু বাটি দালিত দি আছোঁ। গোটেইখিনি বিস্কুটৰ গুড়ি বাটিটোত দি দিলোঁ। এইফালে এটা চচপেনত গাখীৰ গৰম কৰি লৈছোঁ। গাখীৰ গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ। আৰু ইয়াৰ পৰা এনেদৰে চামুচেৰে এনেদৰে গাখীৰ দি আছোঁ। দি বেটাৰটো বনাই ল'ম। হেণ্ডুচ দি এনেদৰে লগাই দি আছোঁ। আৰু 1 চামুচ গাখীৰ দি আছোঁ। এনেদৰে দি ভালদৰে অলপ ফেটি ল'ম। এতিয়া ক্ৰীমখিনিও দি আছোঁ। এইখিনিও একেলগত ফেটি ল'ম। ইয়াতে দি আছোঁ 1 পেকেট ইনো। আৰু ইয়াতে বেকিং পাউডাৰ বা বেকিং চ'ডা এইবিলাক নিদিওঁ আজি। এইখিনিও ভালদৰে ফেটি ল'ম। এইফালে এটা কেক টিন ল'লোঁ। আৰু কেক টিনত দি আছোঁ অলপখিনি ৰিফাইন তেল। আৰু ভিতৰফালে ভালদৰে তেলটো হাতেৰে লগাই দি আছোঁ। আৰু এইফালে কেক টিনটোৰ জোখমতে এনেদৰে বগা পেপাৰ কাটি ল'লোঁ। আপোনালোকে পাৰিলে বাটাৰ পেপাৰো দিব পাৰে। আৰু পেপাৰৰ ওপৰত দি আছোঁ আৰু অলপখিনি তেল দি ভালদৰে পেপাৰৰ ওপৰত লগাই দি আছোঁ। কেক টিনটোত মই পেপাৰটো বহাই দিলোঁ। আৰু এতিয়া ওপৰৰ পৰা কেকৰ বেটাৰটো দি আছোঁ। দেখাই পাইছে কেকৰ বেটাৰৰ ঘনত্বটো দেখা পাইছে। ঘনটো কিমান কেনেকুৱা টাইপৰ বনাইছোঁ মই ওপৰৰ পৰা দালি দেখাই দি আছোঁ। দেখা পাইছে। আৰু গোটেইখিনি এনেদৰে গোটেইখিনি কেক টিনটোত দি দিম। গোটেইখিনি বেটাৰ দি দিলোঁ কেক টিনটোত। আৰু এনেদৰে 2-3 বাৰ এনেদৰে টেপ কৰি ল'লোঁ। যাতে ভিতৰত কিবা হাৱা থাকিলে ওলাই যায়। এনেদৰে এইফালে এটা কেৰাহীত মই আগতে বালি বহাই থৈছিলোঁ। আৰু বালিও গৰম হৈ গ'ল। আৰু বালিৰ ওপৰত দি দিলোঁ এটা ষ্টেণ্ড। আৰু এতিয়া
ষ্টেণ্ডটোৰ ওপৰত এনেদৰে কেক টিনটো বহাই দিলোঁ, দেখা পাইছে। আৰু কেক টিনটো মই এনেদৰে প্লেটটো দি ঢাকি দিলোঁ। আৰু এতিয়া ফুল কেৰাহীটো এটা ঢাকনা দি এনেদৰে ঢাকি দিলোঁ আৰু 25 মিনিটৰ কাৰণে ঢাকি দিছোঁ। আৰু এইটো যিহেতু অৰিঅ' বিস্কুটৰ কেক হয় আৰু এইটো কেক বেছি টাইম নালাগে, ঝটপট হৈ যাব। আৰু গেছৰ ফ্লেমটো মই ল' টু মিডিয়ামত ৰাখি আহিলোঁ 25 মিনিট পিছত। এতিয়া কেকটো চেক কৰি চাওঁ। প্লেটটো উঠাই দি আছোঁ। কেকটো হৈ গ'ল, প্ৰায় হৈ গ'ল, ফাটা ফাটা হৈছে, এইফালে দেখাই পাইছে। আৰু এইফালে মই এটা কাটি দি চেক কৰি চাওঁ। একো লাগি অহা নাই, তাৰমানে কেকটো হৈ গ'ল। আৰু এতিয়া কেকটো উঠাই লওঁ। কেকটো উঠাই লৈ আহিলোঁ আৰু কেকটো পূৰা গৰম আছে। এতিয়া ঠাণ্ডা হ'লে কেকটো ওলাই লওঁ। ঠাণ্ডা হ'লে এই চাইডেদি নিজে নিজে এৰি যাব। এই কেকটোকে এতিয়া আৰু এটা লেয়াৰ বনাই লওঁ। এনেদৰে সমানে সমানে কৰি কাটি এনেদৰে কাটি দিলোঁ। দেখা পাইছে দুটা লেয়াৰ বনাইছোঁ, কিমান ধুনীয়া হৈছে লেয়াৰকেইটা। এটা লেয়াৰ এটা প্লেটত ল'লোঁ আৰু ইয়াতে চেনি চিৰাপ বনাই ল'লোঁ। ইয়াতে আধা চামুচমান চেনি দিছোঁ আৰু 2 চামুচমান পানী। ইয়াতে অলপ চেনি চিৰাপটো অলপ দি আছোঁ ইয়াতে। আৰু ইয়াতে দি আছোঁ হুইপ ক্ৰীম। হুইপ ক্ৰীম মই এইটো নিজে ঘৰতে বনোৱা হুইপ ক্ৰীম। আৰু হুইপ ক্ৰীমৰ ভিডিঅ' মই দি থৈছোঁ, এইটো চাব আপোনালোকে। এইটো হুইপ ক্ৰীম মই এনেদৰে লগাই দি আছোঁ। ধুনীয়াকৈ লগাই দিম। এইটো হুইপ ক্ৰীম যদি আপোনালোকে চাব খোজে, এইটোৰ ভিডিঅ' দি আছে, এইটো চাব আপোনালোকে। আৰু কেনেদৰে হুইপ ক্ৰীমটো বনাইছোঁ চাই বনাই ল'ব ঘৰতে। আৰু এনেদৰে ক্ৰীম কেক বনালে এনেদৰে ধুনীয়াকৈ হুইপ ক্ৰীমটো ঘৰত বনাই ল'লে তেনেহ'লে আৰু ক্ৰীমটো কিনিব নালাগে। কেকটো ঘৰতে বনাব পাৰি, হুইপ ক্ৰীমটো ঘৰতে বনাব পাৰি, তেনেহ'লে ইজিকৈ আৰু একেবাৰে কম খৰচতে হৈ যায়। ধুনীয়াকৈ এতিয়া ক্ৰীমটো লগাই ল'লোঁ আৰু এতিয়া আৰু এটা লেয়াৰ ওপৰত বহাই দিম এনেদৰে ধুনীয়াকৈ। এতিয়া দি আছোঁ দুটা ডেইৰী মিল্ক চকলেট। ইয়াতে অলপ গলাই ল'লোঁ, চকলেটখিনি ইয়াতে দি আছোঁ। কেকটোৰ ওপৰত ধুনীয়াকৈ চকলেট এনেদৰে গলাই দি দিলোঁ, দেখা পাইছে। এতিয়া লৈ আছোঁ বিস্কুটৰ ক্ৰীমকেইটা। এনেদৰে এটা ফুল বনাই ল'ম এতিয়া। দেখা পাইছে মই কেনেদৰে বহাই আছোঁ। চাৰিটা 5টা ক্ৰীম দি আছোঁ এতিয়া। এতিয়া এনেদৰে সৰু ফুল দেখা পাইছে, সৰু গোলাপ দেখাই পাইছে নিশ্চয়। আৰু এইটো এনেদৰে মাজত কাটি দি আছোঁ সমানে সমানে। এই চাওক ফুলটো কিমান ধুনীয়া হৈছে, নিশ্চয় দেখা পাইছে। আৰু এইটো চাওক, কিমান ধুনীয়া হৈছে। এতিয়া আৰু এটা ফুল বনাই ল'ম। এনেদৰে ক্ৰীম বহাই ল'লোঁ আৰু এইটো চাইডৰ পৰা এনেদৰে উঠাই আনি আছোঁ। এনেদৰে দেখা পাইছে কেনেদৰে ফুলটো কেনেদৰে আছোঁ। যদিও গোলাপ ফুল নহয়, তথাপিও গোলাপ ফুলৰ নিচিনা এটা হেৰি আহে।
ধুনীয়াকৈ ফুলটো বনাই লৈছোঁ, এই দেখা পাইছে। আৰু এইফালেও চাইছে। এতিয়া মাজেদি কাটি দিম। এইফালে 6টা ফুল বনাই ল'লোঁ। এতিয়া হৈছে কিমান ধুনীয়া হৈছে। আৰু ফুলকেইটা মই এতিয়া সেইকেইটাত এনেদৰে বহাই দি আছোঁ। একদম বহুত ধুনীয়া লাগে। আৰু এটা ফুল ইয়াতে বহাই দিলোঁ। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।